সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু ভিডিঅ' এদিন গেপ হৈ যায়, মাজত দিব পৰা নাই, কাৰণ বহুত ব্যস্ততাৰ মাজত বহুত সময় উলিয়াই কিনে ভিডিঅ' বনাই এডিটিং কৰি দিব লগা হয়। আৰু এয়া হৈছে মোৰ মানুহজনী মোবাইলত ভণ্টিৰ লগত কথা পাতি আছে, আৰু মই ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ। আৰু ভিডিঅ'ত আজি মোৰ যোনখন বাইক লৈছিলোঁ, আজি সেই ডিলাৰখন আপোনালোকক দেখাম, কাৰণ মোৰ বাইকখন অলপ পৰি কিনে ছিগনেল যোনটো লাইট থাকে সেই লাইটটো ভাঙি গৈছে। দেখাই দিছোঁ আপোনালোকক। সেই লাইটটো মানে ভাঙি গ'ল, সেইটো কাৰণে বদলাব লাগিব। আৰু এইফালেও এইটোও ভাঙিলে, এইটো আগত ভঙা আছিলে, কেইদিনৰ আগতে ভাঙি আছিলে, তো জাম হৈ আছিলোঁ। যোৱাকালি ৰাতি আকৌ ইটো লাইটো পৰি কিনে ভাঙি গ'ল, তো সেইটো কাৰণে গৈ আছোঁ যোনখন আমাৰ ওচৰত ডিলাৰ আছে, যোনখন মই বাইক লৈছিলোঁ সেইখন ডিলাৰত। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মানুহজনীয়ে আনি দিলে হেলমেটটো লগাই যাব লাগিব, কাৰণ এবাৰ পৰিছিলোঁ, অলপ দুখ পাইছিলোঁ মাথাত হেলমেট নিপিন্ধাকৈ। তো সেইটো কাৰণে হেলমেটটো পিন্ধি যাব লাগে, আৰু সকলোৱে পিন্ধি যাব যোনসকলে মোৰ ভিডিঅ'টো চাই আছে। বাইক যিমান ওচৰত চলালেও আপোনালোকে হেলমেট পিন্ধি যাব, কাৰণ মই ওচৰত গৈছিলোঁ সেইদিনাখনি গাঁৱৰ ঘৰতে, অকণমান যাওঁতে এনেই পিছলি পৰি গ'লোঁ, মাথাটোত অলপমান দুখ পালোঁ। তো মেডিকেলত ট্ৰিটমেণ্ট কৰাই এনেই চালোঁ আৰু একো নাইকিয়া। তো সেইটো কাৰণে হেলমেট আপোনালোকে সকলোৱে পিন্ধি ল'ব। আৰু বলক আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই দিব। আৰু ভিডিঅ'টো এনেকেই গৈ ভিডিঅ' বনাই থাকিম, আৰু আপোনালোকে চাই থাকক। ঘৰৰ পৰা ওলালোঁ, ঘৰৰ পৰা ওলাই দেখিলে এইটো হৈছে নামঘৰটোৰ ওচৰতে আমাৰ। তো মানুহজনীয়ে ভিডিঅ' কৰি দিলে ইমান কম টাইম অহালৈকে। আৰু এইটো হৈছে আমাৰ তিনিআলি মেইন ৰোড, ভালুকমৰা তিনিআলি। তো আমাৰ গাঁৱৰ পৰা ওলাই আহি কিনে বেছি দূৰ নাপায়। আৰু এইটো হৈছে আমাৰ ঘৰৰ তিনিআলিৰ ওচৰতে মানে গীৰ্জা হয়। আৰু মই সেই মাথা পাই আহিলোঁ, আৰু বেছি দূৰ নাই, ওচৰতে ঘৰ আছে। আৰু আহি পাই গ'লোঁ তেল ডিপু। তেল ভৰাই ল'ব লাগিব, বাইকত তেল নাইকিয়া, কম হৈ আছে। আৰু আহি পাই গ'লোঁ, তেল ভৰোৱা মানুহজন নাইকিয়া হোৱাত কিবা কৰি আছে। মই তেলৰ ঢাকন খুলিয়েই থৈ দিছোঁ, তেল সোনকালে ভৰাব লাগিব, আৰু সোনকালে যাম বুলি ঢাকন খুলি থৈ দিছোঁ। আৰু মানুহজনে সেয়াত ৰখি আছে, কিনো কৰি আছে জানো। তেল ভৰাই ল'লোঁ, তেল ভৰোৱা হৈ গ'ল। আৰু এতিয়া গৈ আছোঁ বৰ্তমান ডিলাৰ, হিৰ' ডিলাৰ, য'ত মোৰ বাইকখন লৈছিলোঁ, তাত গৈ আছোঁ। সৰু ডিলাৰ, বেছি ডাঙৰ নহয়। গৈ লওক, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাই যাব। এখন হাতেৰে মোবাইল ধৰি গৈছোঁ, ভিডিঅ' কৰি গৈছোঁ, আৰু এখন হাতেৰে বাইক চলাইছোঁ, কিন্তু এনেকৈ চলাব নালাগে। আৰু আহি পাই গ'লোঁ, এইখনে হৈছে ডিলাৰ, সৰু ডিলাৰ। আপোনালোকক ভিতৰত সোমাই দেখালে মানে আপোনালোকে গম পাব। আৰু মোৰ বাইকখন অলপ প্ৰব্লেম হৈ আছিলে, আৰু গাড়ীখন ৱাশ্বিঙো কৰি ল'ম, অলপ ধুই ল'ম, বহুত লেতেৰা হৈ আছে, বোকা পানী লাগি আছে। কালি অলপ পথাৰত আহি থাকোঁতে পৰিলোঁ, অলপ পৰোঁতে লাইট এটা ভাঙিলে, দেখাইছিলোঁ ভিডিঅ'ত। তো লাইট লগোৱা হ'ব, ছাৰ্ভিচিং কৰাব হ'ব। ছাৰ্ভিচিং মবিল চেঞ্জ কৰিব নালাগে, টাইম হোৱা নাই, খালি গাড়ীখন এনেই ৱাশ্বিং ধোৱাই হ'ব। আৰু ক'ত বডি অলপ টাইট কৰি দিব, ঢিলা মিলা ক'ত হৈ আছে। তো এইখনে হৈছে বাইক, ইয়াত থৈ দিয়া আছে। আৰু আগৰ বাইককেইখন কাম কৰি ল'ব, তাৰপিছত মোৰখন কাম কৰিব। তো অলপ টাইমনো কি কৰিম, আপোনালোকক দেখাই দিওঁ ব'লক আমাৰ সৰু ডিলাৰখন।
এইখনে হৈছে গৌৰাংগ অটো মোবাইলছ বুলি লিখা আছে, হিৰো বাইকৰ হয়। তো পূজাত অফাৰো আছে, কোন কোন অফাৰ যদি কাৰোবাক দৰকাৰ হৈছে অফাৰত লৈ যাবলৈ আহি যাব পাৰে দুৰ্গা পূজাৰ আগত। আৰু টিংথাং ৰাজগড়ৰ ওচৰতে, ৰাজগড় যোনখন চৰকাৰী হস্পিটেল আছে সকলোৱে চিনি পায়, ৰাজগড় চৰকাৰী হস্পিটেলৰ ওচৰতে আছে, মেইন ৰোডৰ কিনাৰত। আপোনালোকে কাৰোবাক সুধিলে কৈ দিব। আৰু এইটো হৈছে কাষ্টমাৰ বহা জেগা, আৰু মোৰ ইয়াত হেলমেটটো ৰাখি থোৱা আছে, এইটো হেলমেট। আৰু অলপ টাইম ময়ো ইয়াত অলপ বহি ল'ম, কিছুমান ভিডিঅ' এডিটিং কৰিব আছে, সেইটো সময়তে মই অলপ সময় উলিয়াই কিনে এডিটিং কৰি ল'ম ভিডিঅ'টো। আৰু এইটো ভিডিঅ'ই এডিটিং কৰিম, যোনটো ভিডিঅ' আপোনালোকে চাই আছে, এইটো ভিডিঅ'ই কিছুমান মই সময় ফ্ৰী পাওঁতে এডিট কৰি থৈ লওঁ। আৰু হৈ গ'ল, কাম বন কৰা চব হৈ গ'ল। আৰু এতিয়া বাইকখন ধুবলৈ বাকী আছে, ধুবলৈও আৰম্ভ কৰি দিলে তেওঁ। ল'ৰাজন বহুত ভাল লাগে দেই, বহুত দিনৰ পৰা ইয়াতে কাম কৰি আছে তেওঁ, বহুত দিনৰ পৰাই। আৰু কাম কৰি কৰি বহুতখিনি কাম শিকিলে, আৰু একেটা জেগাত ধৈৰ্য ধৰি তেওঁ বহুত দিনৰ পৰা কাম কৰি আছে, গতিকে তেওঁ এটা প্ৰতিফল পাই আছে। ভাল লাগে, যেতিয়া আহিলেও মোক চিনি পায় আৰু দেখাৰ লগে লগে মাত দিয়ে। আৰু আপোনালোকৰ যোনে যোনে বাইক আছে, যোনে যোনে ছাৰ্ভিচিং কৰাবলৈ নিয়ে, ৱাশ্বিং কৰায়, তেতিয়া আপোনালোকে এই ভিডিঅ'টো চালেই গম পাব যে ল'ৰাজনে কি ধুনীয়াকৈ প্ৰথমতে পানী মাৰি লৈছে, তাৰপিছত চাবোন লগাইছে, গোটেই ধুনীয়াকৈ ঘঁহি ঘঁহি ধুনীয়াকৈ ধুইছে, তাৰপিছত আকৌ পানী মাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব, বহুত ধুনীয়া কাম কৰে ল'ৰাজনে, ভাল লাগে তেওঁক। চেম্পু মাৰি আছে, চেম্পু চাবোনে কি আৰু বাইকত তেওঁলোকে জানে আৰু কি মাৰি আছে আৰু হৈ গ'ল। আৰু এতিয়া চাওক, এতিয়া পানী মাৰি আছে, পানীটো প্ৰথমত মাৰোঁতে বহুত স্পীড দি মাৰিছিল, আৰু এতিয়া শ্ল' মাৰি দিছে, এতিয়া স্পীড মৰা নাই, ধুনীয়াকৈ বাইকখন ধুই দিছে, ভাল লাগিলে। আৰু কিমান ধুনীয়া হৈ গ'ল, চব চিকচিকীয়া হৈ গ'ল, নতুন হৈ গ'ল। পথাৰত বোকা পানীয়ে ৰাস্তা আছিলে, বোকা বৰষুণ দি আছিলে, আৰু বহুত দিন ধোৱা নাছিলোঁ। আৰু ছাৰ্ভিচিং কৰিবলৈ মোৰ সময় হোৱা নাছিলে, বহুত সময় আছে, আৰু ছাৰ্ভিচিংটো কৰাই নাই বৰ্তমান, এনেই ৱাশ্বিং কৰা হ'ল। আৰু কিপাৰ লাইটকেইটা ভাঙি আছিলে, লগাই দিয়া হ'ল। তাৰপিছত মবিল চেঞ্জ কৰা হোৱা নাই, কাৰণ টাইম হোৱা নাই, আৰু অলপ দিনৰ পিছত কৰিব লাগিব। আৰু বৰ্তমান হৈ গ'ল, তেওঁ উলিয়াই দিলে, ধুই মেলি ধুনীয়াকৈ বাহিৰত উলিয়াই দিলে, আৰু শুকান কাপোৰ দি মুচি দিছে। চব কিমান মৰম লাগিছে। আৰু গ্লাছকেইখন মই খুলি থৈছোঁ, কাৰণ ঘৰৰ ভিতৰত সোমাওঁতে মোৰ দিগদাৰ হয়, সেইটো কাৰণে মই খুলি থৈছোঁ। আৰু হৈ গ'ল, মোৰো যাবলৈ হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ।